বানৰ পিছত নাজিৰাৰ বিহুবৰ অঞ্চলত অবৰ্ণনীয় পৰিৱেশ ধ্বংসস্তূপত পৰিণত হৈছে নেপালী খুঁটি চন্তকৰ কেইবাখনো গাঁও ঘৰ বাৰী হেৰুৱাই দিশহাৰা হৈছে বানাক্ৰান্ত শতাধিক পৰিয়ালৰ এতিয়া থাকিবলৈ নাই ঘৰ পিন্ধিবলৈ নাই এজোৰ কাপোৰ বোকাৰে পোত খোৱা অতি কদৰ্যময় পৰিৱেশৰ মাজত দিন কটাইছে বানাক্ৰান্তই এফালে আপোনজনক হেৰুৱাৰ বেদনা আনফালে পুনৰ সংস্থাপনৰ চিন্তা প্ৰলয়ংকৰী বানত নিশেষ হৈ গ'ল বহু পৰিয়ালৰ সপোন বান বিভীষিকাৰ সেই ভয়ংকৰ ঘটনাৰ পৰা মুক্ত হ'ব পৰা নাই জনতা ইফালে নেপালী খুঁটিবাসীক সহায় কৰিবলৈ ভিৰ কৰিছে অজস্ৰ হৃদয় বানলোকে স্বেচ্ছাই গাঁওখনত সেৱা আগবঢ়াইছে এই সকল লোকে কোনোবাই যদি আনিছে বা আন কোনোবাই আনিছে তিন পাতকে ধৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰী অস্থায়ীকৈ হলেও নেপালী খুঁটিবাসীক থাকিবলৈ ঘৰ বনাই দিয়া কাৰ্যত ব্যস্ত এই সকল লোক আৰু সেই অঞ্চলত যেহেতু উপস্থিত হৈছিলগৈ আমাৰ জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়াৰ জৰিয়তে আপোনালোকক পৰিৱেশ দেখাব বিচাৰিছো চাওক এই মুহূৰ্তত মই উপস্থিত আছো বিহুবৰৰ নেপালী খুঁটিৰ একেবাৰে এটা ভিতৰুৱা অঞ্চলত যেটো নেপালী খুঁটিৰ কথা কৈ থকা হৈছিল যিখন নেপালী খুঁটি গাঁও তথা অঞ্চলৰ কথা কৈ থকা হৈছিল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে নগা পাহাৰৰ পৰা নামি অহা দিখৌৰ ঢলে যিখন নেপালী খুঁটি সম্পূৰ্ণৰূপে তছনছ কৰি পেলালে সেই নেপালী খুঁটিত মই উপস্থিত আছো আৰু নেপালী খুঁটিৰ এটা বাসগৃহ এটা পকী গৃহৰ ওপৰৰ মহলাত মই উপস্থিত আছো এই অঞ্চলটোত মাত্ৰ এই ঘৰটোৱে বাচি গ'ল বাকি সকলোবোৰ ধ্বংস হৈ গ'ল অস্তিত্ব বিচাৰি পাবলৈ নাই সেই ঘৰসমূহৰ মোৰ সতীৰ্থ আলোকে আপোনালোকক দেখুৱাব এইখন যে দেখিছে এইখন নেপালী খুঁটিৰ কাষতে থকা দিখৌ নৈ দিখৌৰ বক্ষ এতিয়া বাম হৈ গৈছে বুলি কোৱা হৈছে এই প্ৰলয়ৰ পিছত সেই নৈখন সিফালৰ পৰা বৈ আহোঁতে এই যিসমূহ আপোনালোকে গছ গছনি বাঁহ কাঠ যিমান জাবৰ জোথৰ দেখিছে সেই সকলোবোৰ নৈখনে নগা পাহাৰৰ পৰা বৈ আনিছিলে এফালৰ পৰা মোহাৰি আনিছিলে আৰু এই নেপালী খুঁটিৰ দিখৌখন এইডোখৰতে বেকা হৈ গৈছে আৰু সেই ঢলটো পুনে পুনে নেপালী খুঁটিৰ মাজেৰে সকলোবোৰ মহতিয়াই লৈ গ'ল সেই ঢলটোৱে এই দিখৌখনৰ দৰে দিখৌ যেনি বৈ গৈছে সেইফালে লৈ নগ'ল এই নেপালী খুঁটি পুনে পুনে আহি নেপালী খুঁটিৰ ওপৰেদি এই অঞ্চলটোৰ ওপৰেদি এয়া লৈ গ'ল আপোনালোকে দেখিছে শুকান গছ পৰি আছে কিছু দূৰত দিখৌৰ পাৰত শুকান গছ পৰি আছে এইটো এটা মন্দিৰটোৰ কাষত শুকান গছ পৰি আছে আপুনি যেনি চাই তেনিয়ে কেৱল ধ্বংস 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 আৰু ইয়াৰ পিছত ভাল লগা কথা এইটোৱে যে এতিয়া এই নেপালী খুঁটিৰ অঞ্চললৈ মানুহ আহিছে যে যেনেদৰে পাৰে সহায় কৰিছে মই পূৰ্বতেও কৈছো যাক খাদ্য সামগ্ৰী প্ৰয়োজন হৈছে সেই সকল লোকক খাদ্য সামগ্ৰী দিছে ইতিমধ্যে নেপালী খুঁটিৰ মানুহে ইতিমধ্যে কৈছে যে আমাৰ খাদ্য সামগ্ৰী যথেষ্ট হৈ গৈছে কিন্তু সেইসমূহ মজুত কৰি থবলৈ জেগা নাই যিহেতু বৰষুণ দিয়ে আছে এই মুহূৰ্তত ৰ'দ দি আছে নিশালৈ সদায় বৰষুণ দি আছে দুপাল পিতা বৰষুণ হয় ইয়াৰ মানুহখিনিয়ে কেনেকৈ আছে সেইটোহে আটাইতকৈ ডাঙৰ কথা সেই খাদ্য সামগ্ৰীসমূহ যিসমূহ দিছে অন্ন বস্ত্ৰ যে যেনেধৰণে পাইছে সেই সকলোখিনি দিছে সেইখিনি তেওঁলোকে থব ক'ত তাৰ কাৰণে তেওঁলোকক প্ৰয়োজন ঘৰ ইয়াত আপোনালোকে চাওক ইয়াৰ বিভিন্ন স্থানৰ পৰা অসমৰ বিভিন্ন স্থানৰ পৰা মানুহ আহিছে আহি ইয়াত তেওঁলোকে শ্ৰমদান কৰিছে শ্ৰমদান কৰি তেওঁলোকে ঘৰ সাজি দিছে এই যে মোৰ সন্মুখত সতীৰ্থ আলোকে দেখুৱাই আছে এইটো ইয়াতো এটা ঘৰ আছিল তাৰ কাষলৈ এটা ঘৰ আছিল সোঁফালে যদি কিছু দেখুৱাবলৈ সক্ষম হয় তাত এটা ঘৰ আছিল মুঠতে এখন গাঁও য'তে ততে যিমান ঘৰ আছিল এতিয়া তাৰ ঘৰৰ কোনো চিনচাপ নাই ইয়াত আৰু এনেধৰণে এতিয়া সেই য'ত ঘৰসমূহ আছিল যিসকল ব্যক্তি আছিল যিসকলে ৰাস্তাৰ কাষত এতিয়া থাকিব লগা হৈছে সেই ৰাস্তাৰ কাষৰ মানুহসকলক আনি তাৰ পৰা ইয়াত বিভিন্নজনে সহায় কৰিছে সহায় কৰি এনেধৰণে শ্ৰমদান কৰি আছে আপোনালোকে চাওক এইফালে এটা ঘৰ আছিল ইয়াত সকলো এতিয়া ইয়াত এটা এই ঘৰটো এতিয়া নতুনকৈ নিৰ্মাণ কৰাত সহায় কৰি দিছে বিভিন্নজনে তেওঁলোকে অস্থায়ীভাৱে কৰিছে কোনোৱে টিনপাত দিছে কোনোৱে বাঁহ আনিছে কোনোৱে শ্ৰমদান কৰিছে কোনোবাই আপোনালোকে চাওক এই যিটো ষ্টীল আলমাৰী সেইটো ষ্টীল আলমাৰীটো ইয়াতে পৰি আছিলে তেওঁলোকে চাফ চিকুণ কৰি এতিয়া সেই মানুহ ঘৰক দিবলৈ চেষ্টা কৰিছে ইয়াৰ কাষত এটা গোহালি আছিলে এয়া আটাইতকৈ ডাঙৰ কথা এই অঞ্চলটো হৈছে গাখীৰৰ কাৰণে আটাইতকৈ বিখ্যাত ইয়াত 40-45জনী অষ্ট্ৰেলিয়ান জাৰ্চি গাই আছিলে এঘৰ মানুহত সেই সকলোবোৰ লৈ গ'ল ইয়াত আমি দেখিছো মাত্ৰ 2জনী গাই আছে এতিয়া সেই মানুহ ঘৰটো সম্পূৰ্ণৰূপে ধ্বংস কৰি নিয়াৰ পিছত এতিয়া স্থানীয় লোক বিভিন্ন স্থানৰ পৰা অহা লোকসকলে এই ঘৰটো নিৰ্মাণ কৰি দিবলৈ চেষ্টা কৰিছে মই আলোকক দেখুৱাবলৈ অনুৰোধ কৰিছো আপোনালোকে এইফালেও যদি চাই এইফালে এটা ঘৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে অস্থায়ীভাৱে এইখিনি সম্পূৰ্ণ অস্থায়ীভাৱে যাতে মানুহখিনি এতিয়া বৰষুণ দিলে কোনো মতে তেওঁলোকে আশ্ৰয় লৈ থাকিব পাৰে তাৰ নেপালী পিছত খুঁটিৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে যদুমণি শইকীয়া আমি ধন্যবাদ জনাইছো